নমস্কাৰ ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ NH-27 চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ পথ নিৰ্মাণ কাম যোৱা 14 বছৰ ধৰি চলি আছে। আজিলৈকে 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ খুলি দিয়াত যদিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ নাহাই সক্ষম হোৱা নাই, কিন্তু যোৱা 2 বছৰে নিৰ্মাণ কাম আগুৱাই যোৱা পৰিলক্ষিত হৈছে। ইপিনে যোৱা প্ৰায় 2 মাহত বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে জাতিংগা হাৰাংগাজাও চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কামৰ বুজ লোৱাৰ উপৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কেইবাবাৰ পৰ্যালোচনা বৈঠকত মিলিত হৈছে। যোৱা 22 নৱেম্বৰ একেভাৱে ঘাইপথ সন্দৰ্ভত হাফলং আৱৰ্ত ভৱনত অনুষ্ঠিত প্ৰথমটো পৰ্যালোচনা বৈঠকৰ অন্তত এক সংবাদমেল যোগে মন্ত্ৰী ৰায়ে ঘোষণা কৰিছিল যে 31 জানুৱাৰীৰ ভিতৰতে জাতিংগা হাৰাংগাজাও ইষ্ট ৱেষ্ট কৰিডৰ খুলি দিয়া হ'ব। মন্ত্ৰীগৰাকীয়ে আসলতে সংবাদমেলত কি কৈছিল আহক শুনি লওক। আজকের দিনে আপনাদেরকে আমি পুনরায় এই কথা বলতে চাই যে জানুয়ারি 31 তারিখের মধ্যে আমরা এই রাস্তাকে জনসাধারণের জন্য খুলব। এর মধ্যে 49 কিলোমিটারের মধ্যে 40 কিলোমিটার 4 লেনিং রাস্তা যেটা জানুয়ারির মধ্যে সম্পূর্ণ হবে, আর 40 থেকে 41 কিলোমিটার, বাকি যে 8 থেকে 9 কিলোমিটার রাস্তা, এই 8 থেকে 9 কিলোমিটার রাস্তা কিছু জায়গায় 4 লেনিং থাকবে, কিছু জায়গায় 2 লেনিং থাকবে। 100% এই প্রজেক্ট যেটা কমপ্লিশন, এই প্রজেক্ট এপ্রিল মাসে 2026 এপ্রিল মাসে 4 লেনিংয়ের পুরো কাজটা সম্পূর্ণ হয়ে যাবে আজকের দিনে আপনাদেরকে বলতে পারি। কিন্তু জানুয়ারি মাসের মধ্যে আমরা 2 লেনিং ট্রাফিক যেটা আছে, 2 লেনিং ট্রাফিকের যে যাতায়াত, সেই যাতায়াতটা খুলে দেওয়া হবে। অথচ বাস্তৱত একাধিক ঠাইত এতিয়ালৈকে পিলাৰ নিৰ্মাণৰ উপৰি ভালেমান কাম কৰিবলগীয়া আছে। এতিয়ালৈকে আৰবিৰ নিৰ্মাণ কাম সম্পূৰ্ণ হোৱা নাই, যাৰ বাবে 31 জানুৱাৰী নহয় ফেব্ৰুৱাৰীতো পথ খুলি দিয়া দূৰৰ কথা, নিৰ্মাণ কাম সম্পূৰ্ণ কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। তেনে ক্ষেত্ৰত মন্ত্ৰী ৰায়ে কি অংকত 31 জানুৱাৰীৰ সময়সীমা ধাৰ্য কৰিছিল এয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। জাতিংগা হাৰাংগাজাও গ্ৰাউণ্ড জিৰ'ৰ পৰা ডিমা হাছাও টাইমৰ এক এক্সক্লুচিভ প্ৰতিবেদন। শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰৰ ডিমা হাছাও জিলাৰ জাতিংগা আৰু হাৰাংগাজাওৰ মাজমজিয়াৰ যি 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথ আছে, এই পথ আচলতে যোৱা 14 বছৰ ধৰি এই পথৰ নিৰ্মাণ কাম চলি আহিছে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে যোৱা 2 বছৰ ধৰি এই পথৰ কাম কৰিছে গুজৰাটৰ দীনেশ চন্দ্ৰ আগৰৱাল আৰ ইনফ্ৰাকন প্ৰাইভেট লিমিটেড নামৰ এটা ঠিকাদাৰী গোটে। আৰু ইতিমধ্যে কাম কিন্তু ভালেমান আগুৱাই গৈছে। যোৱা 2 বছৰত এই ডিআৰএ গোটে বহু কাম কৰা পৰিলক্ষিত হৈছে, আৰু কামৰ যিটো মানদণ্ড বা কামৰ যিটো কোৱালিটি, এই কোৱালিটি কিন্তু যথেষ্ট ভাল বুলি আমাৰ চকুত যিটো ধৰা পৰিছে, যথেষ্ট ভাল কাম হৈছে বুলি আমি ক'ব পাৰোঁ। কিন্তু ইতিমধ্যে এটা কথা হ'ল যে বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে যোৱা প্ৰায় 1 মাহ ধৰি 1-1.5 মাহ হৈ যাব তেওঁ পৰ্যালোচনা বৈঠক কৰি আছে। আৰু পৰ্যালোচনা বৈঠকৰ অন্তত তেওঁ এটা কথা দাবী কৰি আছে যে 31 জানুৱাৰী তেওঁ এই যিটো ইষ্ট ৱেষ্ট কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথ যিটো আছে, এই ঘাইপথটো খুলি দিব বুলি তেওঁ ক্লেইম কৰি আছে আচলতে। আৰু ইয়াক লৈ আচলতে উৎসাহ দেখা পোৱা গৈছে, কিন্তু বাস্তৱত কিন্তু আমি দেখা পাইছোঁ যে বহু কাম কিন্তু এতিয়ালৈকে বাকী আছে। তেনে ক্ষেত্ৰত আচলতে মন্ত্ৰীগৰাকীয়ে কিহৰ ভিত্তিত, কি উদ্দেশ্যত তেওঁ আচলতে 31 জানুৱাৰী টাৰ্গেট দিছে সেয়া কোৱাটো টান। কিন্তু এটা বস্তু স্পষ্ট যে আজি আমি যেতিয়া জাতিংগা আৰু হাৰাংগাজাওৰ মাজৰ কাপোৰচৰত আহি থিয় হৈছোঁ, তেতিয়া আমি যি দেখা পাইছোঁ যে কামৰ যি অগ্ৰগতি, কামৰ অগ্ৰগতি ঠিকে আছে, কিন্তু কিছুমান ঠাইৰ কাম কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আৰু এয়া যদি মই মোৰ ভিডিঅ' জাৰ্ণালিষ্টক মই অনুৰোধ কৰোঁ যে মোৰ পিছফালৰ যিটো দৃশ্য আছে, মোৰ পিছফালৰ দৃশ্যটো দেখিলে আচলতে আপোনালোকে গম পাব যে কাপোৰচৰত আচলতে এতিয়ালৈকে আৰু 300 মিটাৰ কাম হয়তো বাকী আছে। তাত এটা আৰবিও হোৱাৰ কথা আছে, এতিয়ালৈকে কিন্তু আৰবি হোৱা নাই। কিন্তু আপোনালোকে দেখা পাইছে যে এটা ট্ৰেইন এটা গৈ আছে, আৰু ট্ৰেইনৰ ওপৰ ফালেদি আচলতে যাব লাগিব এই ইষ্ট ৱেষ্ট কৰিডৰ। আৰু তেনে ক্ষেত্ৰত আচলতে
মন্ত্ৰীগৰাকীয়ে এই অংক মিলাই তেওঁ কৈছে যে 31 জানুৱাৰী তেওঁ কৈছে যে 4 লেনযুক্ত পথ নহ'লেও তেওঁ কৈছে যে 2 লেনটো তেওঁ খুলি দিব, কিন্তু 2 লেন খোলাৰ কোনো সম্ভাৱনা কিন্তু আমাৰ চকুত ধৰা পৰা নাই। কিয়নো আজি হৈ গ'ল 14 তাৰিখ, আৰু এই 14 তাৰিখ যদি হয় তেতিয়াহ'লে আমাৰ হাতত থাকিব আৰু 16 দিন, অৰ্থাৎ 17 দিনৰ দিন আমি ৰাস্তাটো খুলি দিব লাগিব। আৰু 17 দিনত জানো এই ঠাই সম্পূৰ্ণ কৰাটো সম্ভৱ হ'বনে? আৰু এটা কথা হৈ গ'ল যে কিছুমান নিৰ্মাণ কাম আছে, এই নিৰ্মাণ কামত কিছু টাইম দিব লাগে। তেনে ক্ষেত্ৰত কেনেকৈ তেওঁ 31 জানুৱাৰী আচলতে এই পথটো খুলি দিব, সেয়া কিন্তু সময় নিশ্চিত হ'ব। কাপুৰচৰাৰ পৰা মই পংকজ কুমাৰ দেৱ, ডিমা হাছাও টাইম।